Hello everyone. আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল আজি আপোনালোকৰ কাৰণে লৈ আহিছো আন এটা মক টেষ্ট আৰু এটো হৈছে মক টেষ্ট নম্বৰ 2 যদি মক টেষ্ট 1 টো চোৱা নাই চেনেলত ভিজিট কৰি আপোনালোকে মক টেষ্ট 1 টো চাই ল'ব পাৰিব। সো দেৰি নকৰি এতিয়া পুনে কোৱেশ্চন আনসাৰবোৰ আৰম্ভ কৰিম আৰু কোৱেশ্চনবোৰ চাব মই এনেকুৱা ধৰণৰ কোৱেশ্চন লৈছো মানে মডাৰেট টু হাৰ্ড কোৱেশ্চন লৈছো। এইবোৰ একেবাৰে ইজি কোৱেশ্চন মই এটা মানে ইয়াত লোৱা নাই। সো আপোনালোকে যদি এই কোৱেশ্চনবোৰ চাব যদি 12টাৰ বেছি কৰিব পাৰিছে শুদ্ধ কৰিব পাৰিছে সো জানিবা আপোনালোকৰ প্ৰিপাৰেচন বহুত ধুনিয়া হৈ আছে। সো মানে আৰু নিজে কি কৰিব প্ৰথমে কোৱেশ্চনবোৰ নিজে পঢ়ি আনসাৰ কৰিবলৈ চেষ্টা কৰিব আৰু শেষত নিশ্চয় জনাব আপোনালোকৰ স্কোৰ কিমান হৈছে। সো কোৱেশ্চন নম্বৰ 1 ত কি দি আছে চাব। কোৱেশ্চন নম্বৰ 1 ত এটা উক্তি আৰু এটা যুক্তি দি আছে। আমি এতিয়া চাম নেবোৰ শুদ্ধ হয় নে ভুল হয়। উক্তিটোত কি কৈছে চাব নিজৰ প্ৰাৰম্ভিক বাল্যকালত এটা শিশুৱে বিশেষকৈ ক্ৰিয়াপদত অধিক ব্যৱহাৰ কৰে আৰু ব্যাকৰণগত নিয়মসমূহ আওকাণ বা অৱহেলা কৰে। ইয়াত কৈছে যে প্ৰাৰম্ভিক বাল্যকালত শিশুবোৰ কি কৰে বিশেষ্য নাম শব্দবোৰতকৈ ক্ৰিয়াপদবোৰ বেছিকৈ ব্যৱহাৰ কৰা বা দেখা যায় অলৰেডি। তেনেকুৱা ধৰণৰ কি তেওঁলোকে কি কৰে মানে খাম জাম লম তেনেকুৱা ধৰণৰ কিছুমান শব্দ শিকে আৰু সেই শব্দবোৰৰ জৰিয়তে তেওঁলোকে কি কৰে নিজৰ যি মনৰ ভাৱ আছে এইখিনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। এটো একেবাৰে শুদ্ধই হয়। এটা চাম যুক্তিটোত কি দি আছে যে সিহঁতৰ শব্দ ভাণ্ডাৰ সীমিত হয় বা বহুত সীমিত হয়। আমি জানো যে যেতিয়া প্ৰাৰম্ভিক বাল্যকালৰ কথা যদি আমি কব যে এনে যদি বাল্যকাল বুলি কব যে আমি কিমান সময় থাকে মানে জন্মৰ পৰা 6 বছৰলৈকে আমি ধৰিব পাৰো মানে বাল্যকাল বুলি আৰু প্ৰাৰম্ভিক বাল্যকাল বুলি ক'লে মানে গোটেইখিনি 6 বছৰে নধৰে অলপ মানে কম সময় বা 3 বছৰ তেনেকুৱা ধৰণৰ আমি যদি মানে এনে ধৰিব পাৰো আৰু যদি আমি তেনেকুৱাকে ধৰো জানো নিশ্চয় যে তেওঁলোকৰ শব্দ ভাণ্ডাৰ ইমান মানে গভীৰ নহয় ইমান বহল নহয়। তেওঁলোকৰ শব্দবোৰ মানে কিছুমান শব্দহে তেওঁলোকে শিকে আৰু সেইখিনি শিকিয়ে তেওঁলোকে কি কৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ষ্টাৰ্ট কৰে। আৰু আমি যদি চাব যে এইটো যুক্তিটো কি হয় শুদ্ধ হয় যে সিহঁতৰ শব্দ ভাণ্ডাৰ সীমিত হয় আৰু সেই কাৰণে কি হয় তেওঁলোকে যিমানবোৰ নাম আছে গোটেইখিনি নাম তেওঁলোকে বুজি নাপায় বা চিনি নাপায় আৰু সেই কাৰণে কি কৰে ক্ৰিয়াপদবোৰ যিবোৰ আছে সেইবোৰে মানে বেছিকৈ তেওঁলোকে ব্যৱহাৰ কৰে। সো আমি পালো এতিয়া মানে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ আৰু এতিয়া আমি চাব লাগিব যে এই যিটো উক্তি দি আছে এই যুক্তিটোৱে কি কৰিছে শুদ্ধ ব্যাখ্যা কৰিছে নে নাই সঠিক ব্যাখ্যা কৰিছে নে নাই। সো ইয়াত চাব যে নিজৰ প্ৰাৰম্ভিক বাল্যকালত বা শিশুৱে বাল্যকালত কি কৰিছে বিশেষকৈ ক্ৰিয়াপদত অধিক মানে ব্যৱহাৰ কৰিছে ক্ৰিয়াপদবোৰ আৰু ব্যাকৰণবোৰ বা ব্যাকৰণৰ নিয়মবোৰ কি কৰিছে তেওঁলোকে আওকাণ কৰিছে। কাৰণটো কি আমি যদি কাৰণটো চাব যে সিহঁতৰ শব্দ ভাণ্ডাৰ সীমিত থাকে আৰু সেই কাৰণে তেওঁলোকে মানে কি কৰিছে বিশেষ্য পদবোৰ মানে ব্যৱহাৰ নকৰি অকল কি কৰিছে ক্ৰিয়াপদবোৰ ব্যৱহাৰ বেছিকৈ কৰিছে। সো আমি যদি চাব যাও উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ আৰু মানে যুক্তিটোৱে উক্তিটোৰ কি কৰিছে শুদ্ধ ব্যাখ্যা কৰিছে। সো আমি যদি চাব যে অপচন নম্বৰ যেটো 4 দিয়া আছে মানে এ আৰু আৰ উভয় শুদ্ধ আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা এটো হ'ব শুদ্ধ উত্তৰ। এতিয়া নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 2 আৰু চাব আপোনালোকক এটা কথা কৈ লও যে বহুতে মই চাইছো ভিডিওটো চাইছে কিন্তু মানে সাবস্ক্ৰাইব কৰা নাই। সো এইবোৰ চাব এইবোৰ যে কোৱেশ্চনবোৰ যে মই লৈছো বহুত বিচাৰি এইবোৰ কোৱেশ্চন আনিব লগা হৈছে। সো আপোনালোকে যদি সাবস্ক্ৰাইব কৰি লয় মানে আমি মোটিভেশন পাও ভিডিওবোৰ আনিবলৈ আৰু লগতে লাইক কৰি যাব আৰু যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ বন্ধু বান্ধৱীও কি কৰিছে প্ৰিপাৰেচন চলে আছে তেওঁলোকলৈ ভিডিওটো শেয়াৰ কৰি দিবলৈ মানে অনুৰোধ জনালো। সো 2 নম্বৰ কোৱেশ্চনত কি কৈছে চাব যে শ্ৰেণী কোঠাত শিক্ষক আৰু ল'ৰা ছোৱালীয়ে নম চমস্কি কি কৰিছে মানে তত্ত্বৰ বিষয়ে আলোচনা কৰি আছে। নম চমস্কিৰ বিষয়ে আপোনালোকে নিশ্চয় জানে মই কনসেপ্ট ক্লাছত এটো মানে আলোচনাও কৰিছো। নম চমস্কি কি আছিল এজন ভাষাবিদ আছিল আৰু তেওঁ কি কৰিছিল মানে LAD ৰ কথা কৈছিল ল্যাঙ্গুৱেজ একুইজিশন ডিভাইসৰ কথা কৈছিল আৰু ইউনিভাৰ্সেল গ্ৰামাৰৰ কথাও তেওঁ লগতে কৈ গৈছিল। সো আমি নিশ্চয় জানো LAD কি হয় ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস মানে এই যেটো ডিভাইস আছে মানে তেওঁলোকে শিশুৱে জন্মতে তেওঁলোকৰ মানে এটো লৈ আহে মাইন্ডত যেটো ডিভাইস থাকে বুলি তেওঁ কৈছে আৰু এই ইউনিভাৰ্সেল যি গ্ৰামাৰ আছে ইউনিভাৰ্সেল গ্ৰামাৰৰ জৰিয়তে কি কৰে জন্ম হোৱাৰ পিছত ভাষা এটা একুয়াৰ কৰে বা এই LAD বা এই ইউনিভাৰ্সেল গ্ৰামাৰৰ জৰিয়তে ভাষাটো শিকে। এই নম চমস্কি তত্ত্বৰ বিষয়ে তেওঁলোকে কি কৰিছে শ্ৰেণী কোঠাত আলোচনা কৰি আছে আৰু কৈছে এজন শিক্ষাৰ্থীয়ে তত্ত্বৰ প্ৰত্যাহ্বানমূলক দিশ আৰু ইয়াৰ প্ৰভাৱসমূহৰ ওপৰত নিজৰ মতামত ব্যক্ত কৰিছে আৰু এই যে LAD ৰ কথা কৈছে আমি যদি চাব যাও এনেই যদি এই LAD আজিলৈকে কোনেও দেখা পোৱা নাই দেখিছে জানো কোনো দেখা নাই আৰু এই LAD ৰ বিষয়ে বিভিন্ন ধৰণৰ কি হৈছে প্ৰত্যাহ্বানো হৈছে বা বিভিন্ন জনে কি কৰিছে ক্ৰিটিসিজমো কৰিছে। তাৰ কাৰণটো কি এই LAD যেটো তেওঁ কৈছে ডিভাইস বুলি সেই ডিভাইসটো আজিলৈকে কোনেও দেখা নাই বা কোনেও আজিলৈকে পৰীক্ষাত মানে ধৰা পৰা নাই সেই কাৰণে তেওঁৰ মানে বিভিন্ন ধৰণৰ ক্ৰিটিসিজমো হৈছে আৰু সেই মানে শ্ৰেণী কোঠাটো যে আছে এই এজন ছাত্ৰই কি কৰিছে এই প্ৰত্যাহ্বানমূলক যিবোৰ দিশ আছে এইবোৰ কি কৰিছে আলোচনা কৰিছে বা নিজৰ মতামত কি কৰিছে মানে ব্যক্ত কৰিছে। লগতে ইয়াত কৈছে সমগ্ৰ শ্ৰেণীটো কেনেকুৱা ধৰণৰ শ্ৰৱণত লিপ্ত হৈছে আৰু এই যে তেনেকুৱা ধৰণৰ মানে আলোচনা কৰিলে তেওঁলোকে ইয়াত এজনে কৈছে বা বাকিবোৰ কিছুমানে শুনি আছিল ন এই যে তেওঁলোকে শুনি থাকিলে এটো কেনেকুৱা ধৰণৰ শ্ৰৱণত তেওঁলোকে লিপ্ত হৈছে আমি ক'ব লাগে। ইয়াত কৈছে সহানুভূতিমূলক শ্ৰৱণ বা এমফেথেটিক লিসনিং এমফেথেটিক আপোনালোকে নিশ্চয় জানে সহানুভূতি
এটা আছিল sympathy আৰু এটা আছে empathy যদি sympathyটোক আগত মানে গুৰুত্ব দিয়া হৈছিল কিন্তু আজিকালি sympathyটোক ইমান গুৰুত্ব দিয়া নহয় এই যদি empathy শব্দটো দিয়া আছে এই empathyটোৰ ক্ষেত্ৰত কি কৰা হয় বেছিকৈ গুৰুত্ব দিয়া হয় মানে empathy হৈছে কি যেতিয়া কোনোবা এজনৰ কিবা মানে অসুবিধাৰ সৃষ্টি হৈছে বা কি পাইছে তেওঁ বিভিন্ন মানে কাৰণত কষ্ট পাইছে আৰু এই কষ্টটো নিজে মানে ফিল কৰি মানে তেনেকুৱা ধৰণৰ ফিল কৰা যেটো আছে এটোকে আমি কি বুলি ক'ব পাৰো মানে empathetic মানে তেনেকুৱা ধৰণৰ ভাব বুলি ক'ব পাৰো সো এটো মানে ইয়াত তেনেকুৱা ধৰণৰ হোৱা নাই সহানুভূতিমূলক শ্ৰৱণ ইয়াত হোৱা নাই তাৰপিছত কৈছে বিষয়ভিত্তিক শ্ৰৱণ মানে কন্টেন্ট লিস্টিং ইয়াত কোনো এটা কন্টেন্ট মানে তেনেকুৱা ধৰণৰ লৈছে সেই মানে বিষয়ত আছে যেটো হেতু মানে তেনেকুৱা ধৰণৰ ইয়াত হোৱা নাই ইয়াত যদি আমি চাব যাও মানে এটো হৈছে বিষয় লৈছে এটা কিন্তু ইয়াত যদি চাব যাও বেছিকৈ মানে ইয়াত হৈছে মানে বিশ্লেষণাত্মক শ্ৰৱণ বা এনালিটিক্যাল বা ক্ৰিটিক্যাল লিস্টিং ইয়াত হৈছে তাৰ কাৰণটো কি ইয়াত তেওঁলোকে কি কৰিছে মানে নম চমস্কি সিদ্ধান্তটোৰ বিষয়ে মানে তেওঁলোকে আলোচনা কৰিছে বিভিন্ন ধৰণৰ আৰু ইয়াত কেনেকুৱা ধৰণৰ মানে ভুল বা কেনেকুৱা ধৰণৰ দুখ আছে বা প্ৰত্যাহ্বান কি আছে সেই বিষয়ে তেওঁলোকে কি কৰিছে নিজৰ মতামত ব্যক্ত কৰিছে সো ইয়াত যদি চাব যাও ক্ৰিটিক্যাল মানে লিসনিং হৈছে অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি কৈছে চাব কোৱেশ্চন নম্বৰ 3 ত কৈছে যে এজনী ছোৱালীয়ে নিজৰ ভাষাৰ শ্ৰেণীৰ অভিজ্ঞতা নিজৰ ভাষাৰ শ্ৰেণীৰ অভিজ্ঞতাত মাকৰ হৈতে ভগাই লয় মানে মাকৰ হৈতে তেওঁ শেয়াৰ কৰিছে নিজৰ শ্ৰেণী কোঠাত কেনেকুৱা ধৰণৰ হৈছে আৰু কৈছে যে আৰু কয় যে কেতিয়াবা আমি আমাৰ চকু বন্ধ কৰো মানে এই ছাত্ৰজনী কি কৰিছে শ্ৰেণী কোঠাত কেতিয়াবা চকু বন্ধ কৰে আৰু আমাৰ শিক্ষয়িত্ৰীয়ে নিজৰ বেগৰ পৰা যিকোনো বস্তু এটা মানে উলিয়াই কয় যে তাৰ উলিয়াই লয় হ'ব লাগিছিল উলিয়াই লয় হ'ব লাগিছিল মানে কি কৰিছে মানে শ্ৰেণী কোঠাত তেনেকুৱা ধৰণৰ তেওঁলোকে খেলৰ জৰিয়তে ভাষা এটা শিকে আৰু কি কৰিছে তেনেকুৱা ধৰণৰ কেতিয়াবা ষ্টুডেন্ট বিলাকে চকু বন্ধ কৰি ৰাখে আৰু শিক্ষয়িত্ৰী যিবোৰ থাকে বা শিক্ষক যিজন থাকে তেওঁ কি কৰে বেগৰ পৰা কেতিয়াবা এটা বস্তু উলিয়াই লয় আৰু তাৰ পিছত কৈছে যে তাৰ পিছত আমি সেই বস্তুটোৰ বিষয়ে ক'ব লাগে আৰু এই কোনটো বস্তু ওলাইছে বেগৰ পৰা সেই বস্তুটোৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক মানে ক'ব দিয়ে এটো শিকিবলৈ কি হয় বা শিকাৰ বৰ ভাল পদ্ধতি কৈছে যে এই যেটো পদ্ধতি আছে এটো মানে বহুত ভাল এটা পদ্ধতি হয় শিকাৰ কাৰণ আৰু এটো বহুত ভাল একচুয়ালি হয় তাৰপিছত কৈছে শিশুৰ এই মন্তব্যত মানে শিকনৰ সম্পৰ্কে শিশুটিৰ অগ্ৰাধিকাৰ দিশে ইংগিত কৰে মানে তেওঁ মানে শিকিবলৈ যে আগ্ৰহী হৈছে বা আগ্ৰহ যে প্ৰকাশ কৰিছে তাৰ প্ৰতি কি কৰিছে ইংগিত কৰিছে যে তাই অগ্ৰাধিকাৰ চিনাক্ত কৰক মানে তেওঁ কেনেকুৱা ধৰণৰ অগ্ৰাধিকাৰ পালে ভাষাটো শিকিব পাৰে এই অগ্ৰাধিকাৰটো ইয়াত কি কৰিব দিছে চিনাকি কৰিব দিছে অপচন নম্বৰ 1 ত কৈছে যেতিয়া মই কিবা এটা কৰো তেতিয়া মই ভাষাৰ প্ৰয়োগ ভালদৰে মনত ৰাখিব পাৰো ইয়াত কি কৰিছে মানে শ্ৰেণী কোঠাটোত শিক্ষয়িত্ৰী গৰাকীয়ে নিজৰ বেগৰ পৰা কিবা এটা উলিয়াইছিল আৰু হেইটো চাই কি কৰিব লাগে বিভিন্ন ধৰণৰ মানে মন্তব্য দিব লাগে হেতুৰ বিষয়ে কি বস্তু এটোৰ বিষয়ে বৰ্ণনা কৰিব লাগে আমি যদি চাব যাও মানে এটো বহু পৰিমাণে শুদ্ধ হয় যে যেতিয়া মই কিবা এটা কাম কৰো কিন্তু যেটো দেখি হেতুৰ বিষয়ে যেতিয়া কাম এটা কৰিছে বা কিবা এটা কৈছে তেতিয়া কি কৰিছে ভাষাৰ প্ৰয়োগ ভালদৰে তেওঁ মনত ৰাখিব পাৰিছে সো অপচন নম্বৰ 1 টো এই ক্ষেত্ৰত শুদ্ধ হয় 2 নম্বৰত কৈছে যে মই যেতিয়া শুনো তেতিয়া মই ভাষাৰ প্ৰয়োগ ভালদৰে মনত ৰাখিব পাৰো ইয়াত শুনাৰ কথা কোৱা নাই তেওঁ দেখুৱাইছে ন শিক্ষয়িত্ৰী গৰাকী আৰু দেখুৱাই তেওঁলোকক ক'বলৈ দিছে সো ইয়াত শুনাৰ কথা হোৱা নাই ইয়াত এটো নহব 3 নম্বৰত কৈছে মই যেতিয়া চাই অনুকৰণ কৰো তেতিয়া ভাষাৰ প্ৰয়োগ অধিক ভালদৰে মনত ৰাখিব পাৰো ইয়াত অনুকৰণ কৰাৰ কথাও হোৱা নাই তাৰপিছত কৈছে মই যেতিয়া দেখো তেতিয়া মই ভাষাৰ প্ৰয়োগ ভালদৰে মনত ৰাখিব পাৰো ইয়াত মানে হৈছে দেখাটো হৈছে যদিও কিন্তু ইয়াত যদি আমি চাব যাও প্ৰিপেয়াৰ অপচনটো মানে 1 এ হ'ব তাৰ কাৰণটো কি ইয়াত যেতিয়া মই কিবা এটা কৰো কৈছে ন মানে অকল দেখি থাকি হেতু কৰা নাই মানে সমাপ্ত হৈ থকা নাই দেখি আৰু হেতুৰ বিষয়ে বৰ্ণনাও কৰিছে ন এই কাৰণেই কৈছে যে মই কিবা এটা যেতিয়া কৰো তেতিয়া ভাষাৰ প্ৰয়োগ ভালদৰে কি কৰিব পাৰো মনত ৰাখিব পাৰো অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 কি হৈছে যে যদি ভাষা শিকাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া নহয় তেন্তে তলৰ কোনটো আটাইতকৈ উপযুক্ত বিকল্প হ'ব লাগে ইয়াত কৈছে ভাষা আমি কি কৰো স্বাভাৱিক প্ৰক্ৰিয়াৰ জৰিয়তে ভাষা এটা আহৰণ কৰো ল্যাঙ্গুৱেজ একুয়াৰ কৰো আমি সো ইয়াত হেতুৱে কৈছে যে যদি ভাষা এটা স্বাভাৱিক প্ৰক্ৰিয়া নহয় যদি আমি তেনেকুৱা ধৰণৰ স্বাভাৱিকভাৱে ভাষা এটা নিশিকো তেন্তে কেনেকুৱা ধৰণে আমি ভাষা এটা শিকিব পাৰো ইয়াত উপযুক্ত বিকল্পটো বাছিব দিছে অপচন নম্বৰ 1 কৈছে যে ভাষা প্ৰয়াস বা চেষ্টাৰ দ্বাৰা শিকা হয় 2 নম্বৰত কৈছে ভাষা এটা প্ৰণালী বা ব্যৱস্থা 3 নম্বৰত কৈছে ভাষাৰ নিজৰ মাজতে অনন্য 4 নম্বৰত কৈছে ভাষা সদায় পৰিৱৰ্তন ঘটি থাকে আমি যদি চাব যে এই চাৰিটা অপচনে কি হয় মানে পজিটিভ অপচন হয় চাৰিটাই পজিটিভ হয় সো ইয়াত চাব বাকি অপচনবোৰ যদি মই ইয়াত কৈছো যে ভাষা সদায় পৰিৱৰ্তন ঘটি থাকে ভাষা কি হয় সদায় পৰিৱৰ্তন হৈ থাকে এটো একেবাৰে সঁচা কথা আমি আমাৰ যদি অসমীয়া ভাষাটোৱে চাও প্ৰথমে কি আছিল ডাইৰেক্ট অসমীয়াটো নাছিলে প্ৰথমে সংস্কৃত আছিল আৰু সংস্কৃতৰ পৰা বিভিন্ন ৰূপৰ মাধ্যমেৰে পালি প্ৰাকৃত অপভ্ৰংশ আৰু লাষ্টত গৈ মাগধী অপভ্ৰংশৰ পৰা আমাৰ ভাষাটোৰ অসমীয়া ভাষাটোৰ সৃষ্টি হৈছে সো এইটো ভাষা কি হৈছে একেবাৰে
মানে বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ মাজেদি আহি আজিৰ ৰূপটো পাইছে আৰু ভৱিষ্যতে কি হ'ব এই ৰূপটো পৰিৱৰ্তন হৈ বেলেগ এটা ৰূপ ল'ব সো আমি যদি চাব যে অপচন নম্বৰ যেটো 4 আছে এটো একেবাৰে পজিটিভ হয় এটো মনত ৰাখিব আপোনালোকে যে ভাষা সদায় পৰিৱৰ্তনশীল তাৰপিছত 3 নম্বৰত কৈছে ভাষা নিজৰ মাজতে অনন্য ভাষা কি হয় নিজৰ মাজতে অনন্য ভাষা যাদৃচ্ছিক হয় মানে কি হয় ভাষা মানে স্বতন্ত্ৰ হয় ভাষা কাৰো ওপৰত নিৰ্ভৰশীল নহয় এটো শুদ্ধ হয় তাৰপিছত কৈছে ভাষা এটা প্ৰণালী বা ব্যৱস্থা এটো শুদ্ধ হয় মানে ভাষা এটা কি হয় প্ৰণালী হয় ব্যৱস্থা হয় যি ব্যৱস্থাৰ জৰিয়তে আমি কি কৰো নিজৰ মনৰ ভাৱখিনি আমি আনৰ আগত প্ৰকাশ কৰো বা আমাৰ নিজৰ যিখিনি মানে কবলগীয়া আছে আমি কেনেকৈ এক্সপ্ৰেছ কৰিম ভাষা নহলে সো সেইকাৰণে কৈছে ভাষা এটা প্ৰণালী বা ব্যৱস্থা যিটোৰ জৰিয়তে আমি কি কৰো মানে আদান প্ৰদানৰ মানে এজনে আনজনৰ আগত আদান প্ৰদান কৰো বা ভাষাৰ বিনিময় কৰো সো অপচন নম্বৰ মানে যেটো আছে 2 নম্বৰ এটো মনত ৰাখিব ভাষাৰ ক্ষেত্ৰত এই গোটেইখিনি শুদ্ধ কিন্তু আমাক তেনেকুৱা ধৰণৰ সোধা নাছিলে আমাক সুধিছিলে যে যদি ভাষাটো স্বাভাৱিক নহয় তেতিয়া আমি মানে কেনেকুৱা ধৰণৰ ভাষাটো শিকো সো আমি যদি চাব যে অপচন নম্বৰ 1 টো এই ক্ষেত্ৰত শুদ্ধ হ'ব যে ভাষা প্ৰয়াস বা চেষ্টাৰ দ্বাৰা শিকা হয় মানে প্ৰথম যেটো ভাষা আছে হিসকলে এটো কি হয় স্বাভাৱিক ভাষা হয় আৰু প্ৰথম ভাষাটোৰ বাহিৰে যেতিয়া তেওঁলোকে স্কুললৈ যাব স্কুললৈ যোৱাৰ পিছত কি কৰিব মানে আন এটা ভাষা লক্ষ্য ভাষা এটা থাকিব সেই ভাষাটো তেওঁলোকে মানে শিকিব লাৰ্নিং কৰিব সো এটো কি কৰিব প্ৰয়াস বিভিন্ন ধৰণৰ চেষ্টা আৰু প্ৰয়াসৰ জৰিয়তে কি কৰা হয় এই ভাষাটো শিকা হৈছে অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 তে কি কৰা আছে এটা উক্তি আৰু এটা যুক্তি দিয়া হৈছে উক্তি বা দাবী এটোত কি কৈছে যে ভাষা শিক্ষকে ব্যক্তিগতকৃত বা ব্যক্তিভিত্তিক শিকন ইন্ডিভিজুৱেল লাৰ্নিং মানে পৰিকল্পনা প্ৰস্তুত কৰা উচিত এটো কেনেকুৱা ধৰণৰ হয় যে ভাষাৰ শিক্ষক অকল ভাষাৰ শিক্ষকে নহয় যিকোনো শিক্ষক হ'ব পাৰে কি কৰিব লাগে হিসকলৰ ব্যক্তিগতকৃত বা ব্যক্তিভিত্তিক শিকন ইন্ডিভিজুৱেল লাৰ্নিংৰ পৰিকল্পনা কৰা উচিত এটো একেবাৰে শুদ্ধই হয় তাৰ কাৰণটো কি যেতিয়া মানে এটা শ্ৰেণী কোঠাত বিভিন্ন ধৰণৰ ষ্টুডেন্ট থাকিব বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী থাকিব আৰু এই বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ ইন্টাৰেষ্ট বেলেগ বেলেগ হ'ব পাৰে আৰু সেই কাৰণে যদি বেলেগ বেলেগ ধৰণে আমি পৰিকল্পনা কৰো তেওঁলোকক কেনেকুৱা কোনটো বিষয়ৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বেছি আছে বা কোনোবা এজন দুৰ্বল থাকিব পাৰে বা কোনোবা এজন কি থাকিব পাৰে একেবাৰে চোকা থাকিব পাৰে যে সেই হিচাপত যদি আমি এটোৰ মানে পৰিকল্পনা কৰো ইন্ডিভিজুৱেলি তেওঁলোকৰ মানে সেই হিচাপত যদি আমি পৰিকল্পনা প্ৰস্তুত কৰো তেতিয়া কি হ'ব তেওঁলোকে ভাষা এটা জলদিকে শিকিব পাৰিব বা যিকোনো এটা টপিক যেতিয়া তেওঁলোকক পঢ়োৱা হ'ব সেই টপিকটোৰ প্ৰতি তেওঁলোকে কি হ'ব ইন্টাৰেষ্টেড হ'ব বা জলদি জলদি তেওঁলোকে শিকি ল'ব সো এটো শুদ্ধই হয় তাৰপিছত যুক্তিটো কি কৈছে বা নতুন ভাষা শিকনে শিক্ষাৰ্থীসকলৰ মাজত বৈচিত্ৰ্য আনি দিয়ে সো এটো চাব যে নতুন ভাষা এটা তেওঁলোকে শিকি আছে আৰু সেই মানে নতুন ভাষাটোৱে কি কৰিব ছাত্ৰ ছাত্ৰীসকলৰ মাজত বৈচিত্ৰ্য আনি দিব বৈচিত্ৰ্য মানে জানে আপোনালোকে কি হয় ইয়াত যদি আমি চাবছো এটো মানে যুক্তিটো শুদ্ধ নহয় তাৰ কাৰণটো কি মানে আমি যেতিয়া আমাৰ এটা শ্ৰেণী কোঠা থাকিব সেই শ্ৰেণী কোঠাত যেতিয়া বিভিন্ন ধৰণৰ ভাষা-ভাষী ছাত্ৰ ছাত্ৰী থাকিব তেতিয়াহে আমি বৈচিত্ৰ্য বুলি ক'ব পাৰো যেনেকুৱা ধৰণৰ আমাৰ অসমৰ কথা যদি আমি ক'ব যাওঁ অসমত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোক বসবাস কৰি কি কৰে এটা মানে বৈচিত্ৰ্যময় পৰিৱেশৰ সৃষ্টি কৰিছে সো ইয়াত যদি চাব যাওঁ নতুন এটা ভাষা যেতিয়া শিকিব হেতুৱে তেওঁলোকৰ মাজত বৈচিত্ৰ্য আনি নিদিয়ে যেতিয়া এটা শ্ৰেণী কোঠাত বিভিন্ন ধৰণৰ ভাষা-ভাষীৰ ষ্টুডেন্ট থাকিব আৰু সেই গোটেইখিনি ভাষাক যেতিয়া টিচাৰজনে কি কৰিব গুৰুত্ব দিব তেতিয়াহে আমি ক'ব পাৰো যে এই শ্ৰেণী কোঠাটোত বৈচিত্ৰ্য আনি দিছে সো আমি যদি চাব যাওঁ মানে আৰটো বা যুক্তিটো শুদ্ধ নহয় সো ইয়াত আমি অপচন বোৰ চাও এ শুদ্ধ কিন্তু আৰ ভুল অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি কৈছে চাব যে প্ৰাথমিক স্তৰৰ পাঠ্যপুথিত শব্দবোৰ এনে ধৰণৰ সজোৱা হৈছে মানে প্ৰাথমিক স্তৰৰ যিবোৰ ষ্টুডেন্ট থাকে তেওঁলোকৰ কাৰণে শব্দবোৰ এনেকুৱা ধৰণৰ সজোৱা হৈছে যেনেকুৱা ধৰণৰ ইয়াত কৈছে কালা মালা জালা আৰু তালা আৰু ইয়াত আৰু কিছুমান হৈছে কোট ফুট আৰু চুট ভাষাৰ শব্দসমূহ সজাবলৈ তলৰ কোনটো কোট বা পদ্ধতি ব্যৱহাৰ কৰা হৈছে ইয়াত চাব মানে প্ৰাথমিক স্তৰত কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক মানে ৰাইমছ তেনেকুৱা ধৰণৰ ৰাইমছৰ জৰিয়তে ভাষা এটা শিকোৱা হৈছে বা সিমিলাৰ শব্দ কিছুমান কোৱা হৈছে যেনেকুৱা ধৰণৰ ইয়াত কোৱা হৈছে কালা মালা জালা আৰু তালা এইবোৰ মানে লৈছে আৰু কিছুমান কৈছে যে শব্দ কোট ফুট চুট এই তেনেকুৱা ধৰণৰ শব্দ কিছুমান মানে কি কৰিছে লৈছে আৰু ভাষাৰ শব্দসমূহ সজাবলৈ মানে এই যে শব্দসমূহ লৈছে এনেকুৱা ধৰণৰ কিতাপত সজুৱাইছে এই সজাবলৈ কোনটো পদ্ধতি মানে ব্যৱহাৰ কৰিছে অপচন নম্বৰ 1 কৈছে অভিধানিক শ্ৰেণী বিভাজন ইয়াত যদি চাও অভিধানিক শ্ৰেণী বিভাজন হোৱা নাই 2 নম্বৰত কৈছে অৰ্থবিজ্ঞান ভিত্তিক শ্ৰেণী বিভাজন অৰ্থবিজ্ঞান ভিত্তিক শ্ৰেণী বিভাজন হলে কি থাকিব মানে বিভিন্ন ধৰণৰ অৰ্থত সংযোজন কৰিব কোনবা এটা শব্দ দি আছে সেই শব্দটোৰ আন কিছুমান তেনেকুৱা ধৰণৰ কি অৰ্থ হ'ব পাৰে সেই হিচাপত অৰ্থবোৰ সজাই দিব সো ইয়াত আমি যদি চাব যাও অপচন নম্বৰ 2 টো শুদ্ধ নহয় তিনিত কৈছে ব্যাকৰণ ভিত্তিক শ্ৰেণী বিভাজন ইয়াত ব্যাকৰণ ভিত্তিক শ্ৰেণী বিভাজন হোৱা নাই ব্যাকৰণ ভিত্তিক শ্ৰেণী বিভাজন হলে কি হ'ব ব্যাকৰণৰ নিয়মবোৰ থাকিব বা ব্যাকৰণৰ কথা ইয়াত বেছিকে থাকিব ইয়াত যদি চাব যাও অপচন নম্বৰ 4 যেটো দি আছে ধ্বনিতাত্ত্বিক বা ধ্বনিভিত্তিক শ্ৰেণী বিভাজন ফনেমিক গ্ৰুপিং বুলি আমি এটো ক'ব পাৰো তাৰ কাৰণটো কি ইয়াত চাব ফনিম মানে ইয়াত কি কৰা হৈছে একে ধৰণৰ মানে কিছুমান কি কৰা হৈছে ধ্বনি উচ্চাৰণ কৰা হৈছে যেনে কালা মালা ইয়াত একে ধৰণৰ ধ্বনি উচ্চাৰণ কৰা হৈছে না নাই সো এই কাৰণে আমি কি কৰিব পাৰো ইয়াক ধ্বনিতাত্ত্বিক শ্ৰেণী বিভাজন বুলি ক'ব পাৰো অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো লৈ
Question number 7 কি কৈ চাব যে ষষ্ঠ শ্ৰেণীৰ এগৰাকী শিক্ষয়িত্ৰীয়ে নিজৰ শ্ৰেণীকোঠাত তলত দিয়ে কাৰ্যটো কৰাইছে মানে কি কাৰ্য কৰাইছে এতিয়া চাম আমি যে 8টা বাক্যৰ এটা ছুটি অনুচ্ছেদ দুটা ভাগত বিভক্ত কৰা হৈছে আৰু কৰা হৈছে বা জোৰ পাতি বহা প্ৰতিজন শিক্ষাৰ্থীক প্ৰতিটো দ্বিতীয় বাক্য দিয়া হৈছে ইয়াত কৈছে যে মানে এটা শিক্ষয়িত্ৰী গৰাকী এটা কাৰ্য কৰিবলৈ দিছে যে এটা 8টা লাইন থকা এটা প্যাৰাগ্ৰাফ দিছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভগাই দিছে সাপোজ দুজন দুজনকৈ মানে তেওঁলোকে কি কৰিছে জোৰ পাতি দিছে আৰু সেই দুজন দুজনৰ মাজত কি কৰিছে 8টা লাইন ভগাই দিছে প্ৰতিজন শিক্ষাৰ্থীয়ে ইজনে সিজনৰ বাক্যবোৰ শুনাই যায় আৰু শুনাই আৰু এতিয়া কি কৰিছে তেওঁলোকৰ সমগ্ৰ অনুচ্ছেদটো লিখি মানে কমপ্লিট কৰিলে মানে কি কৰিছে এই যে তেওঁলোকে জোৰ পাতি দিছে মানে দুজন দুজন জোৰ পাতি দিছে আৰু মানে প্ৰতিটো কি কৰিছে গ্ৰুপক 8টা কৈ লাইন থকা এটা প্যাৰাগ্ৰাফ দিছে প্ৰথমে কি কৰিছে এটা গোটে সেই প্যাৰাগ্ৰাফখিনি বা সেই লাইনখিনি কৈ গৈছে আৰু আন এটা গোটে কি কৰিছে এখিনি শুনিছে শুনি কি কৰিছে এটো লিখি আছে লিখা যেতিয়া তেনেকুৱা ধৰণৰ পাৰস্পৰিকভাৱে লিখি মানে কমপ্লিট কৰিলে এই যে কাৰ্যটো কৰালে শিক্ষক গৰাকী বা শিক্ষয়িত্ৰী গৰাকী এটো কেনেকুৱা ধৰণৰ কাৰ্য বুলি আমি ক'ব পাৰো অপচন নম্বৰ 1 কৈছে এটো কি হৈছে একচুয়ালি চাব এটো ডিক্টেশন হয় মানে শিক্ষকে কৈছে ছাত্ৰ-ছাত্ৰীসকলে সেই মতে কামটো কৰিছে বা এজনে এটা গ্ৰুপে কৈ দিছে আন এটা গ্ৰুপে সেই মতে কি কৰিছে লিখি গৈছে বা কামখিনি কৰি গৈছে সো এটো কি হৈছে ডিক্টেশন হৈছে বা শ্ৰুতলিপি হৈছে সো ইয়াত কৈছে অনুচ্ছেদ শ্ৰুতলিপি ইয়াত যদি চাব যা অনুচ্ছেদ দিছে তেওঁলোকক ঠিকই কিন্তু ইয়াত অকল অনুচ্ছেদ শ্ৰুতলিপি হোৱা নাই তাৰ কাৰণটো কি ইয়াত মানে শিক্ষকে কৈ গৈছে এটা অনুচ্ছেদ আৰু তাৰ পিছত এটো লিখিবলৈ দিছে তেনেকুৱা ধৰণৰ ইয়াত হোৱা নাই ইয়াত কি কৰিছে মানে ছাত্ৰ-ছাত্ৰীসকলৰ মাজতে সেই কাৰ্যটো কৰিব দিছে বা দুজন ছাত্ৰ-ছাত্ৰীয়ে মানে কি কৰিছে বা দুজনকে যেতে গ্ৰুপ কৰি দিছে এটা গ্ৰুপে কৈছে আন এটা গ্ৰুপে লিখিছে সো ইয়াত কি হৈছে পাৰস্পৰিক যদি আমি চাব যা পাৰস্পৰিক শ্ৰুতলিপি হৈছে ইয়াত বানানৰ শ্ৰুতলিপি হোৱা নাই স্পেলিং ডিক্টেশনো হোৱা নাই পাৰস্পৰিক বা পৰম্পৰাগত শ্ৰুতলিপি ইয়াত কৈছে ট্ৰেডিশনাল শ্ৰুতলিপিও ইয়াত হোৱা নাই ইয়াত যদি আমি চাব যা পাৰস্পৰিক যিটো শ্ৰুতলিপি দি আছে অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াত চাব এই মানে কি যেটো দি আছে মিউচুৱেল বা ৰানিং ডিক্টেশন এটো মানে মিউচুৱেল হয় একচুয়ালি কিন্তু ৰানিং টো নহয় ইয়াত চাব মানে ইয়াত এটো ভুল হৈছে মানে ৰানিং ডিক্টেশন হলে বেলেগ ধৰণৰ হ'ব যে মানে কি কৰিব মানে শ্ৰেণীকোঠাত শিক্ষয়িত্ৰীজন থাকিব তাতে থাকিব আৰু কি কৰিব ব্ল্যাক বোৰ্ডৰ ওচৰত থিয় হৈ থাকিব বা কি কৰিব বা আন কিছুমান ছাত্ৰ-ছাত্ৰীকো তাত লোৱা হ'ব আৰু কি কৰিব কোনবা এজনক মানে পাঠ এটাৰ পৰা কিবা পঢ়ি আহিবলৈ দিব বা শ্ৰেণীকোঠাত বিভিন্ন ধৰণৰ বেনাৰ পোষ্টাৰ লগোৱা থাকে ন এই হিচাপত এটো চাই আহিব দিব চাই দৌৰি আহি ব্ল্যাক বোৰ্ডৰ ওচৰত যিজন থাকিব তেওঁ কবাৰতে সেই মতে কি কৰি যাব লিখি যাব আৰু তেনেকুৱা ধৰণৰ যেতিয়া এটা পাঠ সম্পূৰ্ণ কৰিব তাক আমি কি বুলি ক'ব পাৰো ৰানিং ডিক্টেশন বুলি ক'ব পাৰো সো ইয়াত ৰানিং ডিক্টেশন হোৱা নাই ইয়াত পাৰস্পৰিক শ্ৰুতলিপি হৈছে এজনে কৈছে আনজনে লিখিছে তেনেকুৱা ধৰণৰ পাঠটো সম্পূৰ্ণ কৰিছে অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি কৰিছে চাব ইয়াত মানে প্ৰথমে কি কৈছে কিছুমান মানে বস্তুৰ নাম দিছে বা কিছুমান মানে কাৰ্য ইয়াত দিছে আৰু কোনটো ইয়াৰ বৈশিষ্ট্য হেতু ক'ব লাগে ইয়াত চাব ইয়াত আমি ইয়াত প্ৰথমে কি দিছে সামাজিক সাংস্কৃতিক তাৰ পিছত কৈছে আন্তঃক্ৰিয়াত্মক বিদ্যালয় কেন্দ্ৰিক আৰু সংজ্ঞানাত্মক এবাৰ আমি মানে কোনটোৰ বৈশিষ্ট্য হয় ক'ব লাগে ইয়াত চাব মানে আপোনালোকে যদিও মানে গোটেইখিনি নাজানে এটা দুটা জানিলেও কি কৰিব পাৰিব এটো সলভ কৰিব পাৰিব আমি যদি চাব যাও মানে অপচন নম্বৰ 1 ত কি কৈছে যে ভাষাৰ বিভিন্ন উদ্দেশ্যৰ বাবে নিৰ্দিষ্ট নিয়ম আৰু পদ্ধতিৰ সামাজিক ব্যৱহাৰৰ দ্বাৰা মানে শাসিত হয় ইয়াত নিয়মৰ কথা কৈছে ন নিয়মবোৰ আমি ক'ত মানিব লাগে একচুয়ালি যে ভাষাৰ বিভিন্ন উদ্দেশ্য থাকে আৰু নিৰ্দিষ্ট নিয়ম আৰু পদ্ধতিৰ থাকে আৰু সেই পদ্ধতি আমি কি কৰিব লাগে সামাজিক ব্যৱহাৰৰ দ্বাৰা শাসিত হয় ইয়া যদি নিয়ম কানুনৰ কথা কও নিয়ম কানুন ক'ত হ'ব এই যে অপচন নম্বৰ সি দি আছে বিদ্যালয় কেন্দ্ৰিক এই নিয়ম কানুনবোৰ ক'ত হ'ব একচুয়ালি বিদ্যালয়তে নিয়ম কানুনবোৰ মানে তেনেকুৱা ধৰণৰ মানা হ'ব তাৰ পিছত চাব 2 নম্বৰত কি হৈছে ভাষা সম্প্ৰেষণৰ প্ৰক্ৰিয়া য'ত সামাজিক সম্পৰ্ক আৰু প্ৰসংগ জড়িত থাকে ভাষা সম্প্ৰেষণাত্মক হয় নাই যে এজনে মানে আন এজনৰ আগত যেতিয়া কমিউনিকেট কৰিব মানে বাস্তৱ জীৱনত কমিউনিকেট কৰিব তাকে আমি কি কৰিব পাৰো সামাজিক মানে তেনেকুৱা ধৰণৰ ক'ব পাৰো বা সম্প্ৰেষণাত্মক বুলি ক'ব পাৰো সো ইয়াত কি কৰাইছে সামাজিকভাৱে তেনেকুৱা ধৰণৰ প্ৰসংগৰ জৰিয়তে মানে নিজৰ মাজতে আদান প্ৰদান কৰা হৈছে ভাষাৰ সো ইয়াত যদি চাব যাও এটো কি কোনটো হ'ব সামাজিক সাংস্কৃতিকৰ ক্ষেত্ৰত এটো অপচন নম্বৰ 2 টো ইয়াৰ মানে শুদ্ধ হ'ব তাৰপিছত কৈছে তাৰপিছত কি চাব ইয়াত কৈছে যে ভাষা অমূৰ্ত জ্ঞান অৰ্জনৰ বাবে আৰু ইয়াত মস্তিষ্কত মানে গুৰুত্বপূৰ্ণ ভূমিকা থাকে ইয়াত মস্তিষ্কৰ কথা কৈছে মস্তিষ্ক হলে ক'ত থাকিব অপচন নম্বৰ যেটো মানে ডি দি আছে সংজ্ঞানাত্মক বা কগনিটিভ বুলি ক'ব পাৰো এই কগনিটিভটো কি হ'ব কগনিটিভৰ জৰিয়তে আমি মস্তিষ্কত কগনিটিভ মানে মস্তিষ্ক ন সংজ্ঞানাত্মক সো ইয়াত কি কৰিছে ভাষা অমূৰ্ত জ্ঞান মানে ভাষা আমি দেখা নাপাও ন কেতিয়াও সো আমাৰ মাইন্ডতে হেবোৰ চলি থাকে ভাষা অমূৰ্ত ধৰণে চলি থাকে আৰু সেই কি কৈছে ভাষা অমূৰ্ত যি জ্ঞান আছে এই অৰ্জন কৰে আৰু ইয়াত মস্তিষ্ক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সো ডিটোৰ ক্ষেত্ৰত আমি 3 টো হ'ব আৰু এটা থাকিল ভাষা বৈয়ক্তিক সম্পৰ্ক স্থাপন কৰে সম্পৰ্ক স্থাপন আৰু বজাই ৰখাৰ মাধ্যম ভাষা কি হয় মানে কি হয়
আন্তঃব্যক্তিক এজনে আন এজনৰ মাজত কি কৰিব মানে তেনেকুৱা ধৰণৰ ব্যক্ত কৰিব আন্তঃব্যক্তিক কোৱাৰ লগে লগে ইয়াত কি দি আছে অপচন নম্বৰ বি2 দি আছে অন্তঃক্ৰিয়াত্মক অপচন নম্বৰ মানে বি2 4 ৰ ক্ষেত্ৰত শুদ্ধ হ'ব সো আমি এতিয়া কোনটো অপচন শুদ্ধ হ'ব এই ক্ষেত্ৰত যদি চাব যাও এ এৰ ক্ষেত্ৰত 2 আছে ইয়াত মানে এটোত নাই এটোত নাই ইয়াতো এ নাই তো সো এই দুটা অপচনৰ মাজত হ'ব পাৰে যে a2 তাৰপিছত দিছে b4 a2 b4 ইয়াতো সেমে দি আছে a2 b4 আৰু c2 কি দি আছে c2 আছে 1 আৰু ইয়াতেও c2 1 সো ইয়াম যদি চাব যাও অপচন নম্বৰ যেটো 4 দি আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কি কৈ চাব যে অষ্টম শ্ৰেণীৰ এগৰাকী শিক্ষয়িত্ৰীয়ে নিজৰ শিক্ষাৰ্থীসকলক আনন্দ আৰু কষ্ট সম্পৰ্কীয় শব্দবোৰ চিন্তা কৰিবলৈ কৈছে কি কৰিছে এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক আনন্দ আৰু কষ্ট এনেকুৱা ধৰণৰ দুটা শব্দ দিছে আৰু এই শব্দ দুটাৰ বিষয়ে কি কৰিব দিছে চিন্তা কৰিবলৈ দিছে পিছত তেওঁ পাঁচ জনীয়া গোটত এই দুটা শব্দৰ আধাৰত শব্দজাল তৈয়াৰ কৰিবলৈ কৈছে আৰু কি কৰিছে এই দুটা শব্দ যে দিছে আনন্দ আৰু কষ্ট তাৰ পিছত কি কৰিছে সেই শব্দ দুটাৰ বিভিন্ন ধৰণৰ গোট বনাই দিছে পাঁচজনীয়া গোট বনাই দিছে আৰু সেই গোটটোৰ মাজত কি কৰিছে এই দুটা শব্দৰে শব্দৰ জাল তৈয়াৰ কৰিব দিছে শব্দৰ জাল বুলি আমি এনেকুৱা ক'ব পাৰি যে এই দুটা শব্দ যে দিছে এই দুটা শব্দৰ লগত মিল থকা আৰু কি শব্দ আমি ক'ব পাৰো বা এই দুটা শব্দৰ মানে অৰ্থ বা সমাৰ্থক শব্দ কি হ'ব পাৰে হেবোৰ মানে বাছি উলিয়াব দিছে বা ক'ব দিছে এটো কি আমি কি বুলি ক'ব পাৰো শব্দৰ জাল বুলি ক'ব পাৰো সো তেনেকুৱা ধৰণৰ কি কৈছে পাঁচজনীয়া গোটত এই শব্দ দুটাৰ বিষয়ে শব্দজাল তৈয়াৰ কৰিবলৈ কৈছে যে শব্দ ভাণ্ডাৰ বিকাশৰ এই দৃষ্টিভংগী বা উপাগমক কি বুলি কোৱা হয় এই শব্দ ভাণ্ডাৰ তেওঁলোকৰ বিকাশ বা বৃদ্ধি কৰাৰ কাৰণে যেনেকুৱা ধৰণৰ শিক্ষয়িত্ৰী গৰাকীয়ে শব্দজাল বা ৱাৰ্ড ৱেব যে সৃষ্টি কৰিবলৈ দিছে তেনেকুৱা ধৰণৰ মানে এটো কোনটো দৃষ্টিভংগীৰ মানে ভিতৰত পৰিব অপচন নম্বৰ 1 ত কৈছে যে বিষয় ভিত্তিক উপাগম থিমেটিক এপ্ৰোচ বিট কৈছে যে মাত্ৰা আৰু আয়াম ভিত্তিক উপাদান ইয়াত যদি চাব যাও মাত্ৰা আৰু আয়াম ভিত্তিক এটো হোৱা নাই মাত্ৰা হলে কি হ'ব বিভিন্ন ধৰণৰ মাত্ৰা থাকিব লাগিব তাত ইয়াত কিন্তু হেতু কোৱা হোৱা নাই সো এটো শুদ্ধ নহব তাৰ তিনিত কৈছে বিন্যাস কোন এটা শব্দৰ সৈতে ব্যৱহাৰ হোৱা আন শব্দ কলোকেশন বুলি আমি ক'ব পাৰো যে মানে এটো মনত ৰাখিব কলোকেশনটো আহে মানে কলোকেশন কি হয় যেতিয়া আমি কি কৰিম বা শব্দৰ বিন্যাসৰ কথা যে কৈছে ইয়াতে তেতিয়া কি থাকিব ইয়াত মানে এটা শব্দ দিব আৰু সেই শব্দটোৰ লগত মিলি থকা কিছুমান শব্দ যদি আমি ক'ব যাও মানে নিখা শব্দটো যে দিয়া আছে নিখা শব্দটো যদি আমি ক'ব যাও নিখা শব্দটোৰ লগত আমি মিলাই কি ক'ব পাৰো গভীৰ নিখা বুলি ক'ব পাৰো নাই সো ইয়াত কি হল এই গভীৰ শব্দটো লাগি ইয়াৰ অৰ্থটো একেবাৰে কি কৰিছে ডিপলি প্ৰকাশ কৰিছে বা পুৱতি নিখা বুলি ক'ব পাৰো আমি বা তেনেকুৱা ধৰণৰ কিছুমান আন শব্দ আছে মানে ৰাতিপুৱা হ'ব ৰাতিপুৱা বা তেনেকুৱা ধৰণৰ যিবোৰ শব্দ এটা শব্দৰ লগত আন এটা শব্দ যেতে মিলে বা মিলাই কোৱা হয় গভীৰ অৰ্থ প্ৰকাশ কৰিবলৈ তাকে আমি কি বুলি ক'ব পাৰো কলোকেশন বুলি ক'ব পাৰো বা বিন্যাস বুলি ক'ব পাৰো আৰু কৈছে শব্দজালটো ইয়াত দিয়াই হৈছে সো ইয়াত তেনেকুৱা ধৰণৰ কোনো শব্দজালিটো মানে কি কৰা হৈছে বিভ্ৰান্তি কৰাৰ কাৰণে তেনেকুৱা ধৰণৰ অপচন দিয়া হৈছে সো এটো অপচন নহব ইয়াত যদি চাব যাও মানে 3 নম্বৰটো নহয় ইয়াত অপচন নম্বৰ 1 যেটো দিয়া আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিষয় ভিত্তিক উপাগম বা থিমেটিক এপ্ৰোচ এই কাৰণে হৈছে ইয়াত দুটা মানে শব্দ দি আছে এটা থিম দিয়াই হৈছে অলৰেডি আৰু হেতুৰ ওপৰতে কি কৰিছে তেওঁলোকক বিভিন্ন ধৰণৰ শব্দ মানে বনাবলৈ দিছে বা বিভিন্ন ধৰণৰ শব্দ বাছি উলিয়াবলৈ দিছে এই কাৰণে আমি ক'ব পাৰো বিষয় ভিত্তিক উপাগম অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত কি কৰা হৈছে চাব ইয়াত কৈছে যিবোৰ প্ৰশ্নই শিক্ষাৰ্থীসকলক পঠন সামগ্ৰী পঢ়াৰ দৰে প্ৰদত্ত নিৱেশৰ পৰা আগবাঢ়ি যোৱাৰ সমৰ্থ কৰে তাক আমি কি বুলি ক'ব পাৰো ইয়াত কৈছে যে যিবোৰ প্ৰশ্নই কিছুমান প্ৰশ্ন আছে এনেকুৱা ধৰণৰ প্ৰশ্ন যিবোৰ প্ৰশ্নে কি কৰিব পঠন সামগ্ৰী পঢ়াৰ দৰে মানে পঠনখিনি পঢ়িব আৰু পঢ়াৰ লগে লগে কি কৰিব নিজেও তাৰ পৰা কিবা এটা মানে বস্তু নিজে উলিয়াব পাৰিব হেখিনি পঢ়ি মানে অকল কিতাপৰ ওপৰত ডিপেন্ডেন্ট নহয় নিজেও তাৰ মাজত কি থাকিব নিজৰ বিভিন্ন ধৰণৰ পাৰদৰ্শিতা জড়িত হৈ থাকিব বা নিৱেশ প্ৰদত্ত নিৱেশৰ কথা কৈছে ইনপুট মানে কি হয় আমি কিবা এটা নিজে কৰিছে তেনেকুৱা ধৰণৰ ক'ব পাৰো আমি আৰু তেনেকুৱা ধৰণে কি কৰিছে আগবাঢ়ি যোৱাৰ সমৰ্থ কৰিছে তেওঁলোকক আৰু তাক আমি কি বুলি ক'ব পাৰি অপচন নম্বৰ 1 কৈছে সিদ্ধান্ত বা উপসংহাৰ উলিওৱাৰ সৈতে জড়িত প্ৰশ্ন মানে ইয়াত কি কৰা হৈছে উপসংহাৰ উলিওৱা হোৱা নাই ইয়াত কৈছে যে সেই যিখিনি পাঠ আছে পঠন সামগ্ৰী পঢ়াৰ দৰে প্ৰদত্ত নিৱেশ তেওঁলোকে দিছে বা আগবঢ়াইছে ইয়াক আমি কি বুলি ক'ব নোৱাৰো সিদ্ধান্ত বা উপসংহাৰ উলিওৱা তেনেকুৱা ধৰণৰ মানে ক'ব নোৱাৰো প্ৰশ্নৰ কথা তাৰপিছত কৈছে সংকলনাত্মক বা সামগ্ৰিক প্ৰশ্ন সাবমিটিভ বা সাবমিটিভ বুলি দিছে ন ইয়াত সাবমিটিভ একচুয়ালি হ'ব নালাগিছিলে ইয়াত এক্সট্ৰাপোলেটিভ যেটো দি আছে এটো ইয়াৰ ক্ষেত্ৰত মানে হ'ব লাগিছিলে যে সংকলনাত্মক বা সামগ্ৰিক যেটো কোৱা আছে এক্সট্ৰাপোলেটিভ কোৱেশ্চন ইয়াত তেনেকুৱা ধৰণৰ এক্সট্ৰাপোলেটিভ কোৱেশ্চন মানে ইয়াত হৈছে তাৰ কাৰণটো কি কিছুমান প্ৰশ্ন আছে এইবোৰ কি কৈছে তেওঁলোকে পঠন সামগ্ৰী পঢ়াৰ দৰে প্ৰদত্ত নিৱেশ তেওঁলোকে নিজে আগবঢ়াই গৈছে সো ইয়াক আমি কি বুলি ক'ব পাৰো এক্সট্ৰাপোলেটিভ কোৱেশ্চন বুলি ক'ব পাৰো অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তিনিত কৈছে আনৰ স্থানত নিজকে ৰাখি চোৱাৰ সৈতে জড়িত প্ৰশ্ন
এক্সট্ৰাপোলেটিভ ইয়াতে আছে না এক্সট্ৰাপোলেটিভ কোৱেশ্চন সো এটো শুদ্ধ নহব সংকলনাত্মক বুলি কৈছে না সাবমেটিভ বুলি আছে সো এটো যদি চাব যে এটো নহব এটো একচুয়ালি এটোই শুদ্ধ হ'ব যে আনৰ স্থানত নিজকে ৰাখি চোৱাৰ হৈতে জড়িত প্ৰশ্ন এক্সট্ৰাপোলেটিভ কোৱেশ্চন বা এমপ্যাথি বেসড কোৱেশ্চন এটোই ইয়াৰ ক্ষেত্ৰতে বেছি এপ্ৰোপ্ৰিয়েট হ'ব অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰ পিছত চাইট কৈছে যে সৃষ্টিশীল লিখন প্ৰশ্ন ইয়াত সৃষ্টিশীল লিখনৰ তেনেকুৱা ধৰণৰ প্ৰশ্ন যদিও হৈছে ইয়াত আমি মেইনলি আমি কওঁ পুরো এক্সট্ৰাপোলেটিভ কোৱেশ্চন মানে আনৰ জাগাত নিজকে ৰাখি তেনেকুৱা ধৰণৰ কোৱেশ্চন কৰা সো অপচন নম্বৰ 3 টো ইয়াৰ ক্ষেত্ৰত একেবাৰে বেছি এপ্ৰোপ্ৰিয়েট হ'ব এটা নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 ত কি কৈছে যে ষষ্ঠ শ্ৰেণীৰ কিছুমান শিক্ষাৰ্থী শিক্ষণ অক্ষমতা বা লাৰ্নিং ডিসেবিলিটিত ভুগিছে মানে ষষ্ঠ শ্ৰেণী ক্লাস 6 ৰ কিছুমান শিক্ষাৰ্থীয়ে কি কৰিছে শিক্ষাৰ্থী নহয় সৰি ছাত্ৰ-ছাত্ৰীয়ে কি কৈছে লাৰ্নিং ডিসেবিলিটিছত ভুগিছে সেই শ্ৰেণীটোৰ এজন শিক্ষক হিচাপে আপুনি কোন শ্ৰেণী কোঠাটোত কেনেকৈ অন্তৰ্ভুক্তি বা ইনক্লুসিভ কৰি তুলিব এই যে কিছুমান ছাত্ৰ-ছাত্ৰী যে কি কৰিছে তেওঁলোকৰ বিভিন্ন ধৰণৰ লাৰ্নিং ডিসেবিলিটিছত ভুগিছে আপুনি এজন শিক্ষক হিচাপে কি কৰিব আপোনাৰ শ্ৰেণী কোঠাটো কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব যাৰ জৰিয়তে গোটেই শ্ৰেণীটোৱে কি হ'ব পাৰিব তাত জড়িত হ'ব পাৰিব ইয়াত যদি চাব যাও অপচন নম্বৰ 8 কি কৈছে তেওঁলোকৰ এটা বিশেষ বা হকিয়া গোট গঠন কৰি এটো সব আপোনালোকে নিজে বিচাৰ কৰে কিটো হয় না নাই তেওঁলোকে কি কৰা হৈছে মানে যিবোৰ মানে তেনেকুৱা ধৰণৰ লাৰ্নিং ডিসেবিলিটিছ থকা মানে শিকন অক্ষম থকা তেনেকুৱা ধৰণৰ ষ্টুডেন্ট আছে হেখিনি কি কৰিছে হকিয়াকৈ গঠন কৰি মানে গোট গঠন কৰি দিছে তেওঁলোকক শ্ৰেণীৰ পৰা বেলেগ এটা মানে কি কৰি দিয়া হৈছে গোট গঠন কৰি দিছে হেখিনি এক্সট্ৰাকে তেওঁলোকে পঢ়োৱা হ'ব সো আমি যদি চাব যে এটো শুদ্ধ নহব আমি গোটেইখিনিক একেলগে লৈ চলিব লাগিব ন ইনক্লুসিভ ক্লাছৰুম কি হয় মানে গোটেইখিনিক লৈ আমি চলিব লাগিব সো ইয়াত হকিয়া গোট গঠন কৰি আমি দিব নোৱাৰো বিত কৈছে যে বিভিন্ন শিকা সামগ্ৰী বা আহিলাৰ সহায়ত বিষয়সমূহক উপস্থাপন কৰা মানে যিখিনিয়ে তেনেকুৱা ধৰণৰ ডিসেবিলিটিছ আছে হেখিনি আমি কি কৰিব পাৰো মানে কিছুমান শিকন সামগ্ৰী টিএলএম ব্যৱহাৰ কৰি তেওঁলোকক হেখিনি আমি বুজাই দিব পাৰো সো অপচন নম্বৰ যদি আমি চাব যে বি টো শুদ্ধ হ'ব সেট কি কৈছে তেওঁলোকক শ্ৰেণীৰ আন সকলো শিক্ষাৰ্থীৰ হৈতে মিলাই দি মানে গোটেইখিনিক একেলগে লৈ আমি চলিব লাগিব ন সো এটো শুদ্ধ হয় মানে গোটেইখিনিক মানে যিবোৰ আন ষ্টুডেন্ট আছে হেখিনি লগতে তেওঁলোকক মানে পঢ়াই যাব লাগিব একেলগে লৈ যাব লাগিব ডিত কৈছে তেওঁলোকক শ্ৰেণীৰ বিভিন্ন দায়িত্বসমূহৰ ভিতৰত অন্তৰ্ভুক্ত কৰি মানে তেওঁলোকক আমি কি কৰিব পাৰো বিভিন্ন ধৰণৰ মানে দায়িত্ব দিব পাৰো দায়িত্ব দি তেওঁলোকক কি কৰিব পাৰো নিজৰ যেটো পঢ়াৰ মানে অক্ষমতা আছে হেখিনি আমি দূৰ কৰিব পাৰো কেনেকৈ সো আমি যদি চাব যা বি সি আৰু ডি এই তিনিটাই শুদ্ধ হয় তেনেকুৱা ধৰণৰ ক'ত আছে অপচন নম্বৰ 3 দিয়া আছে বি সি আৰু ডি আচ্ছা 4 তো সেমে দিয়া আছে সো আমি যদি চাব যা অপচন নম্বৰ 3 আৰু 4 দুইটাই এই ক্ষেত্ৰত শুদ্ধ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ত কি কৈছে চাব যে কথন ক্ষমতা স্পিকিং স্কিল বিকাশৰ বাবে তলত কিছুমান পৰামৰ্শ দিয়া হৈছে মানে আমি আমাৰ স্পিকিং স্কিলছ কেনেকৈ বিকাশ কৰিব পাৰো এই ক্ষেত্ৰত কিছুমান পৰামৰ্শ দিয়া হৈছে ইয়াত কৈছে যে এই পৰামৰ্শটো চিনাক্ত কৰা যাৰ কোনো উপযোগিতা নাই মানে এটা কোৱা ধৰণৰ এটা পৰামৰ্শ মানে আমি উলিয়াব লাগে যাৰ কোনো উপযোগিতা নাই বা কথন দক্ষতা বিকাশৰ ক্ষেত্ৰত হেতুৰ কোনো দৰকাৰ নাই অপচন নম্বৰ 8 কি কৈছে চাব 1 ত কি কৈছে চাব এই শিক্ষাৰ্থীসকলক কিবা কোৱাৰ আগতে চিন্তা কৰিবলৈ কিছু সময় দি আমি যদি চাব যে এটো শুদ্ধ হয় মানে কি কথন দক্ষতা এটা কবলৈ দিয়াৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো তেওঁলোকক আগতে চিন্তা কৰাৰ কাৰণে কিছু সময় দিব পাৰো বা এটো সময় দিয়াটো একেবাৰে দৰকাৰী হয় তাৰ পিছতে তেওঁলোকে এই টপিকটোৰ বিষয়ে নিজে ক'ব পাৰিব সো অপচন নম্বৰ এটো শুদ্ধ হ'ব বিত কৈছে যে কোৱাৰ অভ্যাস কৰাৰ বাবে বিষয়বস্তুৰ নিৰ্বাচনৰ বৰ চিন্তা ভাৱনা কৰা উচিত মানে কোনটো বিষয়ে তেওঁলোকক মানে ক'বলৈ দিয়া হ'ব সেই বিষয়টোৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিব লাগিব অপচন নম্বৰ 2 টো শুদ্ধ হ'ব তিনিত কৈছে যে শ্ৰৱণ সম্পৰ্কীয় পাঠৰ ওপৰত কথন স্পিকিং বা পাঠ প্ৰস্তুত কৰাটো সদায় সহকাৰী হ'ব বা সহায়কাৰী হ'ব সো অপচন নম্বৰ 3 টো শুদ্ধ হ'ব ফলত কি কৈছে যে যেতিয়া শিক্ষাৰ্থীয়ে কথা কৈ থাকে ঠিক সেই সময়তে তেওঁলোকৰ ভুলবোৰ সংশোধন কৰাটো লাভজনক হয় যদি তেওঁলোকক কিবা এটা কৈ আছে মানে ষ্টুডেন্টক ক'ব দিয়া আছে স্পিকিং স্কিল তেওঁলোকৰ বিকাশ কৰাৰ ক্ষেত্ৰত কিবা বস্তু এটা টপিক এটা দিয়া আছে এই বিষয়ে তেওঁলোকক ক'বলৈ দিয়া আছে আৰু কওঁতে তেওঁলোকৰ বিভিন্ন ধৰণৰ ভুল হ'ব পাৰে এটো ডাঙৰ কথা নহয় আৰু ভুলৰ পৰাই কি কৰিব তেওঁলোকে শিকি থাকিব সো ইয়াত কৈছে যে যদি তেওঁলোকৰ কিবা এটা ভুল হৈছে সেই ভুলটো লগে লগে শুধৰাই দিব লাগে সো আমি যদি চাব যে এটোৱে ভুল হ'ব এটো লগে লগে তেওঁলোকক শুধৰাই দিব নালাগে তেওঁলোকে ক'বলৈ দিব লাগে সুযোগ দিব লাগে আৰু যেতিয়া তেওঁলোকে কোৱা শেষ হ'ব তেওঁলোকক আমি কি কৰিব লাগে বহুত ভাল ধুনিয়াকে কৈছা বুলি ক'ব লাগে আৰু তাৰ পিছতে আমি ক'ব লাগে যে তোমাৰ এই বস্তুটো যদি তুমি এই শব্দটো যে কৈছে এই শব্দটো মানে যে এনেকুৱা ধৰণৰ নকয় যদি তুমি এই বেলেগ ধৰণে কলা হয় বা এই শুদ্ধটো কৈ দি ক'ব লাগে যে এনেকুৱা ধৰণৰ কৰে তোমাৰ আৰু কি হল হয় বহুত ভাল হ'ব হেই তেতিয়াহে কি হ'ব এই যিবোৰ ষ্টুডেন্ট আছে যদিও ভুল হৈছে তেওঁলোকৰ আৰু আগ্ৰহী হৈ উঠিব নহয় মেমে কি কৈছে বা টিচাৰে সাৰে কি কৈছে পক তেনেকুৱা ধৰণৰ এপ্ৰিচিয়েট কৰিছে শিকাৰ প্ৰতি তেওঁৰ আগ্ৰহ বেছিকে জন্মিব সো অপচন নম্বৰ যদি চাব যাও 4 টো এই ক্ষেত্ৰত শুদ্ধ হ'ব কোনটো নহয় বুলি আমাক সুধিছিলে ন 4 টোৱে নহয় বা 4 টো এই ক্ষেত্ৰত শুদ্ধ হ'ব এটা নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 ত কি কৈছে যে ভাষা শিকি থকা শিশু এজনৰ বাবে ভাষা সম্পৰ্কীয় নিবেশ
বা ইনপুটৰ ব্যাখ্যা কৰা শব্দাৱলী বা পৰিভাষা হৈছে ইয়াত কি কৈছে ভাষা শিকি থকা শিশু এজনৰ বাবে মানে ভাষা সম্পৰ্কীয় নিবেশ কেনেকুৱা ধৰণৰ হ'ব লাগে বা ইয়াৰ পৰিভাষা কেনেকুৱা হ'ব লাগে কৈছে ইয়াতে আৰু ইয়াত চাব কি কৈছে শিশু এজনৰ কথা কৈছে ন ডাঙৰৰ কথা কোৱা নাই শিশুৰ কথা কৈছে সো ইয়াত শিশুৰ ক্ষেত্ৰত কোনটো আটাইতকৈ বেছি এপ্ৰোপ্ৰিয়েট হ'ব ইয়াত অপচন নম্বৰ 8 কি কৈছে যে শিশুৰ প্ৰতি মাতৃৰ মৰমৰ ভাষা বা মাদাৰিজ বুলি কৈছে ইয়াত যদি আমি চাব যাওঁ মানে শিশুৰ প্ৰতি মাতৃভাষাৰ কেনেকুৱা ধৰণৰ ভাষা থাকে সেই ভাষাৰ মানে ইয়াত কথা কোৱা হৈছে তাৰপিছত কৈছে শিশু নিৰ্দেশিত কথনৰ কথা কৈছে তাৰপিছত কৈছে বালক নিৰ্দেশিত কথন বা অভিভাৱকৰ কথা ইয়াত যদি চাব যাওঁ অপচন নম্বৰ 4 যেটো দি আছে এটো একেবাৰে মানে শুদ্ধই নহয় মানে অভিভাৱকৰ কথা বালক নিৰ্দেশিত মানে ইয়াত বালক নিৰ্দেশিত হৈছে বালক বুলি ক'লে আমি কি বুজো মানে একেবাৰে সৰু ষ্টুডেন্ট বিলাকক নবুজো ইয়াত কিছুমান ডাঙৰ ষ্টুডেন্ট আছে তেওঁলোকক আমি গোটেইখিনি বালক বুলি কওঁ ন সো ইয়াত বালক নিৰ্দেশিত নহব ইয়াত যদি আমি চাব অপচন নম্বৰ যেটো 2 দি আছে মানে শিশু নিৰ্দেশিত কথন হ'ব লাগিব মানে শিশু এজনৰ মানে বাবে ভাষা সম্পৰ্কীয় নিবেশ মানে তেওঁলোকক ভাষা এটা শিকাই আছে বা তেওঁলোকক বিভিন্ন ধৰণৰ নিবেশ দি আছে আৰু সেই ক্ষেত্ৰত আমি যদি ডাঙৰৰ কথা তেতিয়া মানে সেই শ্ৰেণীটোত কওঁ তেতিয়া তেওঁলোকৰ বিষয়ে ইমান মানে তেওঁলোক আগ্ৰহ নহব বা তেওঁলোকে এইটো বস্তু বুজিয়ে নাপাব ভালদৰে সো শিশু নিৰ্দেশিত কথন হ'ব লাগিব শিশুসকলৰ উপযোগীকৈ সেই পাঠটো হ'ব লাগিব বা সেই বস্তুখিনি হ'ব লাগিব তেতিয়া তেওঁলোকে কি কৰিব হেতুৰ প্ৰতি আগ্ৰহী হ'ব সো আমি যদি চাব যে অপচন নম্বৰ 2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 কি কৰা হৈছে এটা উক্তি আৰু এটা যুক্তি দিয়া হৈছে সো আমি পঢ়ি চাও কি দি আছে ইয়াতে উক্তিটোত কৈছে যে প্ৰাথমিক স্তৰত পঠন আৰু লিখন কৌশল সমালোচনাত্মক চিন্তন বা ক্ৰিটিকেল থিংকিংত সহায় কৰে মানে প্ৰাথমিক স্তৰৰ পঠন আৰু লিখন কৌশল আমি যদি ক'ব যাও সমালোচনামূলক বা ক্ৰিটিকেল থিংকিংৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰে এটো একেবাৰে শুদ্ধই হয় মানে প্ৰাথমিক স্তৰ হওক বা ডাঙৰ ষ্টুডেন্ট হওক গোটেইখিনিকে কি কৰিব এই মানে সমালোচনামূলক মানে চিন্তা কি কৰিব তেওঁলোকক সহায় কৰিব বহুতখিনি সহায় কৰিব সো এটো শুদ্ধই হয় যুক্তিটোত কি কৈছে সমালোচনামূলক চিন্তা হৈছে পঠন আৰু লিখনৰ এটা উপকৌশল বা সাব স্কিলছ বুলি কৈছে সো ইয়াত যদি চাব যাও পঠনৰ আৰু লিখনৰ বিভিন্ন ধৰণৰ উপকৌশল আছে যে আমি পঠনৰ ক্ষেত্ৰত যদি চাব যাও মানে ইন্টেনসিভ ৰিডিং এক্সটেনসিভ ৰিডিং স্কিমিং স্ক্যানিং এইবোৰ পঠনৰ উপদক্ষতা বা ঠিক তেনেকুৱা ধৰণৰ মানে লিখন বা পঠন বা লিখনৰ উপদক্ষতা কিছুমান আছে ইয়াত যদি চাব যাও সমালোচনাত্মক যে চিন্তা আছে এটো পঠন বা লিখনৰ উপদক্ষতা নহয় সো অপচন নম্বৰ যেটো আৰ যুক্তিটো যেটো দি আছে এটো অশুদ্ধ হয় সো উক্তি শুদ্ধ মানে যুক্তিটো অশুদ্ধ তেনেকুৱা ধৰণৰ কোড দি আছে মানে অপচন নম্বৰ 4 দিছে মানে এ শুদ্ধ আৰু মানে আৰ ফুল হয় সো অপচন নম্বৰ 4 ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ অৰ্থাৎ আজিৰ ভিডিওৰ একেবাৰে শেষৰটো কোৱেশ্চন নম্বৰ 15 কি দিছে জোৰ পাতি দুজনীয়ে গোটত মানে কৰা ন্যূনতম অনুশীলন মানে মিনিমাম ড্ৰিল তলৰ কোনটো উন্নতিৰ বাবে এক প্ৰভাৱশালী কৌশল হ'ব পাৰে ইয়াত কৈছে যে মানে আমি যদি চাব যাও মানে ড্ৰিল আৰু যেটো প্ৰেক্টিস কৰাৰ কথা কৈছে এটো আমি কৰিব নালাগে এটো মানে কৰিব দিলে হিসকলৰ মানে তেওঁলোকৰ কি হয় ইমান তেওঁলোকৰ মানে ভাষাটো ভালকে শিকিব নোৱাৰিব মানে তেওঁলোকৰ মুখস্থ কৰি হে কিবা এটা বস্তু শিকিছে সো এটো একেবাৰে ভাল পদ্ধতি নহয় সো ইয়াত কৈছে যে দুজনীয়া গোটত তেওঁলোকক ভাগ কৰি দিছে আৰু ন্যূনতম ড্ৰিলৰ কথা কৈছে মানে আমি নাই বুলিয়ে ক'ব তেনেকুৱা ধৰণৰ ড্ৰিল তেওঁলোকক কৰিবলৈ দিছে আৰু এই যে ড্ৰিল তেওঁলোকক কৰিব দিলে তেনেকুৱা ধৰণৰ ন্যূনতম ড্ৰিল আৰু এটো কোনটো ক্ষেত্ৰত তেওঁলোকক মানে প্ৰভাৱশালী কৌশল হ'ব পাৰে অপচন নম্বৰ 1 কৈছে ব্যাকৰণ আমি ব্যাকৰণৰ ক্ষেত্ৰত কি কৰিব নালাগে তেওঁলোকক ড্ৰিল আৰু প্ৰেক্টিস কৰিব দিব নালাগে তাৰ কাৰণটো কি মানে প্ৰসংগ অনুসৰি আমি ব্যাকৰণ শিকাব লাগে এটো আমি আগতেও কৈছো মানে প্ৰসংগ অনুসৰি যদি তেওঁলোকক ব্যাকৰণ শিকাও তেতিয়া কি হ'ব তেওঁলোকে মানে ব্যাকৰণবোৰ বহুত ধুনীয়াকৈ শিকিব পাৰিব এনে যদি ব্যাকৰণৰ নিয়মবোৰ তেনেকুৱা ধৰণৰ মুখস্থ কৰাও বা প্ৰেক্টিস কৰাই থাকক তেওঁলোকক কেতিয়াও তেওঁলোকে ব্যাকৰণৰ প্ৰতি আগ্ৰহী নহব বা ব্যাকৰণখিনি ভালকে শিকিব নোৱাৰিব সো অপচন নম্বৰ এটো শুদ্ধ নহব বিত কৈছে শব্দ ভাণ্ডাৰ বা ভকেবুলাৰি মানে ভকেবুলাৰি মুখস্থ কৰাব নালাগে ভকেবুলাৰি তেওঁলোকক মানে শিকাব লাগে তেনেকুৱাকে মুখস্থ নকৰাকৈ এনে শিকাব লাগে সো এটো শুদ্ধ নহব আমি যদি চাব যাও যেটো অপচন নম্বৰ 3 দি আছে উচ্চাৰণ pronunciationৰ ক্ষেত্ৰত আমি তেনেকুৱা ধৰণৰ কিছুমান ক্ষেত্ৰত আমি ড্ৰিল কৰাব পাৰো যে কি কৰিছো মই এটা শব্দ কৈছো বা এটা pronunciation কৰিছো এই pronunciationটো তেওঁলোকে ধুনীয়াকৈ কৰিব পৰা নাই হেতু মানে আমি বাৰে বাৰে কৰিব দি হেতু মানে প্ৰেক্টিস কৰাব পাৰো সো অপচন নম্বৰ 3 টো এই ক্ষেত্ৰত শুদ্ধ হ'ব 4 কৈছে পঠনবোধ মানে ৰিডিং কম্প্ৰিহেনশনৰ কথা কৈছে ইয়াত যদি আমি চাব যাও ৰিডিং কম্প্ৰিহেনশনো হোৱা নাই ৰিডিং কম্প্ৰিহেনশন আমি প্ৰেক্টিস কৰাব নালাগে তেওঁলোকক মানে পঢ়িবলৈ দিব লাগে এবাৰ পঢ়ি তেওঁলোকে যদি কিবা কোৱেশ্চন আছে তাৰ পৰা এনে সলভ কৰিব দিব লাগে সো অপচন নম্বৰ 4 টো শুদ্ধ নহব অপচন নম্বৰ 3 টো ইয়াৰ একেবাৰে শুদ্ধ উত্তৰ হ'ব সো আজি এই 15টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিওটো ভাল পায় লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়া যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ